কি রেলি করিলে আপনাদের আজ আমার ৭৮তম স্বাধীনতা দিবস উপলক্ষে আমার ভারতীয় জনতা পার্টির কেন্দ্রীয় কমিটি আৰু ৰাজ্যিক সমিতিয়ে আমাক কিছুমান কাৰ্যসূচী দিছে আৰু এই কাৰ্যসূচীৰ এটা অংশ আছিল আজি বাইক ৰেলী। আপোনালোকে চাইছে প্ৰায় ২০০ৰো অধিক বাইকত আমি আৰু আমাৰ পতাকা লগাই আমি এই মহামায়া মন্দিৰৰ পৰা সোণাপুৰলৈকে আমি ৰেলী কৰিলোঁ আৰু এই ৰেলীটো আমাৰ যুৱ মৰ্চাৰ নেতৃত্বত আজি এই ৰেলী সম্পূৰ্ণ হয়। আৰু আপোনালোকৰ মাধ্যম দি আমি গোটেই ভাৰতবৰ্ষৰ ৰাইজক আমি মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে আমাৰ মোদীজীৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে আমাক যিটো ঘৰ ঘৰ তিৰংগা লগোৱাৰ নিৰ্দেশ দিছে, আমি সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে ঘৰ ঘৰ তিৰংগা লগাওক আৰু স্বাধীনতা দিৱস আপোনালোকে পালন কৰক। আৰু আপোনালোকৰ মাধ্যম দি আমি গোটেই ভাৰতবৰ্ষৰ ৰাইজক আমি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।